অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন কিন্তু যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এইসকল মানুহে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাওক। ভাল খবৰ, তো আপোনালোকে কিন্তু শীঘ্ৰেই আজি কালিৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিৰ পৰা কিন্তু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো যিসকলে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এইসকল মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। যিকেইটা ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ'ত এটাও মিছা কথা কোৱা নাছিলোঁ আৰু আপোনালোকে কিন্তু বহুত মানে যিসকল মানুহে আগৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে সেইসকল চবেই জানে। তো আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন কিন্তু যিসকল মানুহে এতিয়ালৈকে এপ্লাই কৰিব পৰা নাই এইসকল মানুহে কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপোনালোকে প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিৰ পৰা কিন্তু এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো আপোনালোকে কিন্তু অনলাইনৰ মাধ্যমত এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে অফলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই ক'ত কৰিব? আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত কিন্তু যাই আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যিটো গাঁৱত মেম্বৰ আছে এই মেম্বৰৰ লগত আপোনালোকে যোগাযোগ কৰক। এই মেম্বৰৰ হাতত কিন্তু আহিছে নতুন যিটো ফৰ্ম আছে এই ফৰ্মখন আহিছে। তো এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। জমা দিয়াৰ পিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ 1250 টকাৰ লগত আৰু 250 টকা আপোনালোকে লাভ কৰিব পাৰিব। তো ইয়াৰ আছিল আপোনাৰ গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকে ফৰ্মখনৰ লিংক লাগে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক লিংক প্ৰভাইড কৰি দিম। আৰু লগতে যদি আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। এইখিনি বস্তু ঠিক ঠাক কৰি ল'ব। আপোনালোকে অৰুণোদয় আঁচনিৰ যিসমূহ পইচা পাবলগীয়া কথা আছে এই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সকলোৱে বুজিব পাৰিছে। তো যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেইসকল মানুহক নতুন কৰি আবেদন কৰিব পাৰে। যদি আপোনালোকে ফৰ্ম ফিল আপ এতিয়ালৈকে কৰিব পৰা নাই ফৰ্ম ফিল আপটো আপোনালোকে কেনেকৈ কৰিব মই আপোনালোকক যেনেকৈ দেখুৱাই দিম এনেকৈ যদি আপোনালোকে ফৰ্ম ফিল আপ কৰে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। তো ইয়াতে চাব পাৰিছে ফাইনেল ডিপাৰ্টমেণ্ট এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। তো ইয়াতে আৰ ইউ এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগতে অৰুণোদয় 2.0 আঁচনিটো যদি আপোনালোকে পাইছে তেনেহ'লে আপোনালোকে ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক কৰি দিব। বা আপোনালোকে যদি এইবাৰে আপোনালোকে প্ৰথমবাৰ যদি আবেদন কৰি আছে আপোনালোকে নোৰ লগত যিখন বক্স আছে এই বক্সখনত টিক মাৰ্ক লগাব। আৰু আপোনালোকে পাছপোৰ্ট চাইজ ফটো এক কপি দিব। ফটোৰ ওপৰত এটা আপোনালোকে ছিগনেচাৰ কৰিব লাগিব। আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম ইয়াতে দি দিব। আপোনালোকৰ লোকসভাৰ নাম দিব। এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। লাষ্ট নেমটো ইয়াতে দি দিব। আপোনালোকে ইয়াতে গাৰ্জেন নেমটো দিব। কেয়াৰ অফ ডব্লিউ ডটাৰ অফ য'ত আছে আপোনালোকৰ গাৰ্জেন নেমটো দিব। যদি কোনোবা অবিবাহিত ছোৱালীয়ে এপ্লাই কৰি আছে আপোনালোকৰ দেউতাকৰ নাম দিব। কোনোবা বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকৰ হাজবেণ্ডৰ নাম দিব। তো আপোনালোকে এনেকৈ আপোনালোকৰ গাৰ্জেণ্টৰ নাম দি দিব। আপোনালোকৰ জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰিব, টিক মাৰ্ক কৰিব। আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ব্লকখনৰ নাম দিব, আপোনালোকৰ গাঁও পঞ্চায়তৰ নাম দিব, আপোনালোকৰ গাঁওখনৰ নাম দিব, আপোনালোকৰ লোকেলিটি এণ্ড লেণ্ডমাৰ্কৰ নামখন দি দিব। আপোনালোকৰ মোবাইল নম্বৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দিব। আপোনালোকৰ এৰিয়া পিনক'ডটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ ঘৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ছেকেণ্ড যিটো পেজ আছে এই পেজটোত আপোনালোকে ইয়াতে হিন্দু দিব্যাংগজন আৰু ডিভ'ৰ্চ উমেন WAY বেনিফিচিয়াৰী যিসকলৰ ৰেচন কাৰ্ড আছে এইসকল ৰেচন কাৰ্ডসকলৰ কিন্তু 4 নম্বৰ যিটো আছে এইসকলে 4 নম্বৰটো টিক মাৰ্ক কৰিব। আৰু আপোনালোকে যদি মানে বিধৱা মানুহে যদি এপ্লাই কৰি আছে আপোনালোকে প্ৰথম যিখন বক্স আছে এই বক্সখন টিক মাৰ্ক কৰিব। দিব্যাংগজন যদি কোনোবা ব্যক্তি আছে আপোনালোকে ইয়াতে টিক মাৰ্ক কৰিব। ডিভ'ৰ্চ হোৱা যদি কোনোবা ছোৱালী আছে আপোনালোকে ইয়াতে মানে টিক মাৰ্ক কৰিব। ইয়াতে আনমেৰিড বিয়া হোৱা নাই যিসকলৰ মহিলা সেইসকলৰ কিন্তু ইয়াতে আপোনালোকে টিক মাৰ্ক কৰিব লাগিব। বছৰি ইনকাম 2 লাখতকৈ তলত হ'ব লাগিব। আপোনালোকে ইয়াতে বেংক একাউণ্ট নম্বৰ দিব, বেংক নেম দিব, বেংক ব্ৰাঞ্চ নেম দিব, IFSC কোড ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে আপোনালোকৰ ইয়েছৰ লগত যিখন খালী বক্স আছে এই বক্সখনত টিক মাৰ্ক আপোনালোকে দি দিব। আৰু বেংকৰ সৈতে আপোনালোকৰ যিটো পাছবুক আছে এই পাছবুকখন এই ফৰ্মৰ লগত কিন্তু গাঁঠি দিব লাগিব। আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ দিব। আৰু আপোনালোকে ইয়াতে ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব। ইয়াতে চেল্ফ ডিক্লেৰেশ্যন যিখন আছে ইয়াতে ইয়েছ কৰিব। আপোনালোকে ইয়াতে ছিগনেচাৰ বা আপোনালোকে থাম আপোনালোকে দিব পাৰিব। তো ইয়াতে চাব পাৰিছে চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম হয় এইখন।
তো আপোনালোকৰ নাম দিব, আপোনালোকৰ ইয়াতে গাৰ্জেন নেমটো দিব, আপোনালোকৰ বয়স দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে এড্ৰেছখিনি ধুনীয়াকৈ লিখি দিব, আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো দিব। এনেকৈ আপোনালোকে তললৈ আহিব, বেনিফিচিয়াৰী নেম, বেনিফিচিয়াৰী ছিগনেচাৰ আৰু আপোনালোকে কোনটো ডেটত এই ফৰ্মখন জমা দিব এই ডেটখন ইয়াতে ধুনীয়া কৰি লিখি দিব, আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে ধুনীয়া কৰি লিখি দিব। তো এনেকৈ আপোনালোকে ফিল আপ কৰিলে অৰুণোদয় আঁচনিখন আপোনালোকে 100% লাভ কৰিব।